Hello everyone, বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিলোঁ আৰু বহুত দিন ভিডিঅ' বনোৱা নাই নাজানো আৰু কেনেকৈ দিনবিলাক গৈছে তাৰপিছত আজি বহুত দিনৰ মূৰত যেতিয়া আহিছোঁ এটা ভিডিঅ' লৈ মই একদম ধামাকা ভিডিঅ' এটা লৈ আহিছোঁ আজি মোৰ এটা বিৰাট ডাঙৰ মনৰ আশা পূৰ্ণ কৰিছোঁ না ক'ত আহিছোঁ কেইটা ক'ত আহিছোঁ আমি মা কি কৈছে কৈ দিয়া মা কি কৈছে কৈ দিয়াচোন মা বেজি দিছে দেখাইছোঁ ৰ'ব কি আশা পূৰ্ণ কৰি আছোঁ মই Guys, মই আছো বৰ্তমান ট্ৰেডিশনাল টেটু ষ্টুডিও কমলাবাৰীত আছে দুলিয়াজান আৰু এফলে পুৰা কি তোমাৰ নামটো কি আছিল ট্ৰেডিশনাল টেটু ষ্টুডিও আৰু তোমাৰ নামটো মোৰ নাম শুভম ৰায় দেখিছে না কি ধুনীয়া কাম কৰি আছে বহুত ৰি ভাবিলো মই বনাই লওঁ মই কি বনাইছো আপোনাক কৈছো মই বনাম ওম সাইৰাম এটা সাইজ উলিয়াই থৈছো আপোনালোকে জানেই মই সাই ভক্ত আৰু কেনে ভাবিছো মুখটো কেলে দেখাইছে বুজিছা মোক লৰাই গৈ আছে এডোখৰ কাটিবলৈ নাই আৰু বাছ ওলাবই লাগিব সি এতিয়া উপায় নাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ চাওঁ এজনী এইটো পৰা বিষাইছে বুলি কৈ আছে কিমান বিষাব এতিয়া মই নিজেও নাজানো কিন্তু মনৰ আশা পূৰ্ণ কৰিহে এৰিম এইফালে ইছ্যু মাকে টেটু আঁকি আছে আৰু ছোৱালীৰ পৰা ডান্স কৰি আছে ইছ্যু ডান্স কৰা ইছ্যু এইফালে ধুনীয়া গান লাগি আছে ইছ্যু পৰা নাচি আছে কি কৈছা চবৰ লাইফত সৰু ডাঙৰ সপোন কিছুমান থাকে জাষ্ট এতিয়া মই মোৰ লগত নন্দিতাক কৈ আছোঁ বিৰাট ডাঙৰ মোৰ এটা কনচাৰ্ট কৰিব মন গৈছে য'ত অকল হিন্দী গান হ'ব বিৰাট ধুনীয়া ষ্টুডিঅ' এটা মোৰ সপোনবিলাক কি আছিলে মোৰ বহুত নাক ফুটাব মন আছিলে নাক খুলি পিন্ধিলোঁ কাণ ফুটাব মন গৈছিলে এটা ফুটাটো মই নিজে বনাইছোঁ বাকীকেইটা ডক্টৰ এটাক ফুটালোঁ এতিয়া লাষ্ট টেটু বনাব মন আছিলে টেটু বনাই লওঁ আচলতে জীয়াই থকা দিনকেইটাত মনৰ আশাবোৰ পূৰ্ণ হ'ব লাগে আচ্ছা মোৰ একদম সৰুৰ পৰা আৰু এটা বস্তু ইণ্টাৰেষ্ট আছিলে মোৰ ড্ৰাইভ কৰা মোৰ গাড়ী শিকা সেইটো শিকি ল'লোঁ বাছ এটা সপোন পূৰা কৰি আছোঁ আৰু থেংক ইউ মোৰ হাজবেণ্ড তেওঁ বহুত ছাপোৰ্ট কৰে কাৰণে আজি মই ইয়াত নহ'লে টেটু বনোৱাটো চবেই ইমান ভাল নাপায় অৱশ্যে হয় নাই এইটো বনাম এতিয়া নন্দিতাই বনাই আছে তাৰপিছত মই বনাম বিষাইছে কি বনালে মা কি বনালে মা কি বনালে মা বহিবা Ready. Wow. তো গাইজ নন্দিতাই বনাই হৈ গ'ল এতিয়া মোৰ বাৰী এইটো এটা ডাৰ্ক কৰা এইটো তাই হৈ গ'ল কেনেকুৱা লাগিছে মজা ন কৰি আছে বুঢ়ী দেহত কিহৰ টেটু বুলি কৈছে তো গাইজ যিবিলাকে টেটু বনাবলৈ ভয় খাই থাকে তেওঁলোকক কওঁ বহুতে ভাবিছে বহুত বেছি বিষ হয় শুভমে কোৱা মতে হয় কিছুমান জেগাত অলপ বিষ এটা হয় সহ্য কৰিব পৰাই বুলি কৈছে আৰু ন আৰু মোৰ কেনেকুৱা লাগিছে মই কৈছোঁ হা আপোনালোকক এই যে ৰঙা পৰুৱাটোৱে কামুৰিলে যেনেকুৱা লাগে অলপ বিষ এটা হয় ন তেনেকুৱাই লাগিছে কিন্তু কুলকুলাই থকা নিচিনা কিন্তু বহুত ভাল লাগিছে আজি মই সাই বাবাৰ নামটো লিখিছোঁ ইয়াত বিৰাট ডাঙৰ মনৰ আশাটো পূৰ্ণ হৈছে ওম সাইৰাম পোহৰ পৰিছে ক্লিয়াৰ হৈ গ'ল
কেনেকুৱা লাগিছে জনাব তো গাইজ হৈ গ'ল মোৰ টেটু এইটো ধুনীয়া লাগিছে আৰু আপোনালোকে আহিব এখন ষ্টুডিঅ'ত কমলাবাৰীত আছে দুলীয়াজান ট্ৰেডিশ্যনেল টেটু ষ্টুডিঅ' আৰু মই থাম্বনেইলত আপোনালোকক পূৰা ধুনীয়াকৈ ফটো মাৰি দি পঠাম বাৰু এজনী হ'ল বাটাৰফ্লাই একদম গছত পেলাই থৈছে মই দিলোঁ বা অকণমান কেনেকুৱা এক্সপিৰিয়েঞ্চ মজা ন আৰু নেক্সট চাওঁ এইটোতো ষ্টাৰ্টিং হৈছে আৰু ক'ত বনাম ঠিকনা নাই কিন্তু ধুনীয়াকৈ বনাম যিটিকে নবনাওঁ দেই আৰু চহমৰ কামবিলাক ইমান ধুনীয়া নিট এণ্ড ক্লিন ইমান ক্লিনকৈ কৰিছে চবতকৈ মোৰ বেছি ভাল লাগিছে মোৰ সেইটো এয়া আপোনালোকে আহিব মই ধুনীয়াকৈ এড্ৰেছটো দি দিম বাৰু ঠিক আছে